এইকেইমাহ বৰ কষ্ট পালোঁ। সেইকাৰণেহে যাবলৈ ওলাইছোঁ। ঘৰখনৰ মংগলৰ কাৰণে প্ৰভু জগন্নাথৰ ওচৰত মই চাকি এগছিও দি থৈ আহিম। এইবাৰ যি কৰ মোৰ আগত কৈ কৰিবি। এইবাৰ তই নফচ, ফচিব ফণী মাধৱ দত্তৰ পৰিয়াল। তই যদি ভাব তোৰ ল'ৰাৰ কাৰণে তোৰ দাদাৰ লগত ঘৰৰ সম্পৰ্ক শেষ কৰি দিম, কৰিব পাৰ, মোৰ আপত্তি নাই। মায়ে তোমাক আৰু সাক্ষীক বাহিৰত ফুৰি অহাৰ কথা কৈছে। তুমি কি ভাবা? মই ভাবোঁ মায়ে ঠিকেই ভাবিছে। তোমালোক দুয়োটাক অলপ এতিয়া অকলশৰীয়া সময়ৰ দৰকাৰ। সেইটো মই বুজিছোঁ দেউতা, কিন্তু মোৰ যাবলৈ মন নাই। মই তোমাক আমাৰ বিজনেছত সহায় কৰিব বিচাৰোঁ। আজি 7-8 মাহে তুমি বিজনেছ অকলে চম্ভালিছা। এতিয়া সকলোবোৰ ঠিক হৈ যোৱাৰ পিছত যদি মই তোমাক সহায় নকৰাকৈ ফুৰিবলৈ যাওঁ, কথাটো ভাল হ'ব জানো? একো নাই, তুমিতো বেছি দিনৰ কাৰণে নোযোৱা, 10-15 দিনৰ বাবেহে যাবা। ফুৰিব যোৱাটো সাক্ষীৰ বাবে বিশেষ প্ৰয়োজন। তাই ইমান ডাঙৰ বিপদ এটাৰ পৰা বাচি আহিছে যে ফুৰিব গ'লে তাইৰ মনটো ভাল লাগিব। আজি আকৌ সাক্ষী মাহীয়েকৰ ঘৰত গৈছে, তাৰ পৰা বা কি মন লৈ ঘূৰি আহে। বেজেৰীজনীৰ মনৰ ওপৰেদি ডাঙৰ ধুমুহা এজাক পাৰ হৈ গৈছে। মই বুজি পাইছোঁ দেউতা, সাক্ষী আংকেলক হেৰুৱাই বৰ কষ্ট পাইছে। সেইকাৰণে তুমি সাক্ষী মাহীয়েকৰ ঘৰৰ পৰা ঘূৰি অহাৰ পিছত একো নুখুজিবা। মই বুজি পাইছোঁ দেউতা, সাক্ষী আংকেলক হেৰুৱাই বৰ কষ্ট পাইছে। তোমালোক দুয়োটাই গুহাৰ পৰা ফুৰি অহাকৈ যোৱা, মই ফ্লাইটৰ টিকটটো কৰি দিম। নালাগে দেউতা, এইবাৰ মই ফ্লাইটত নাযাওঁ, ট্ৰেইনত যাম। আৰু তুমি ফ্লাইটৰ টিকেট কৰিব নালাগে, এইবাৰ ট্ৰেইনত যাম। কিয়? কাৰণ সাক্ষীয়ে পৰাপক্ষত ফ্লাইটৰ জাৰ্ণি এভইড কৰাই ভাল। ঠিক আছে, তোমালোকে যি ভাল দেখা তাকে কৰা। ৱাও, তাৰমানে দাদা আৰু বৌ ফুৰিবলৈ যোৱাটো কনফাৰ্ম? যা যা দাদা, ফুৰিয়া। মই আৰু মায়েতো তাকেই আলোচনা কৰি আছিলোঁ। আৰু শুন, এই অফিচৰ চিন্তাটো একেবাৰে বাদ দে, মই আছোঁ, চব চম্ভালি ল'ম। বিকিয়ে ঠিকেই কৈছে। ইমান দিনে মোক বিজনেছত বিকিয়ে বহুত হেল্প কৰিছে। ই সলনি হ'ল যেতিয়া ই পাৰিব। তই মোৰ ওপৰত চকুমুটি বিশ্বাস কৰিব পাৰ দাদা। মই এতিয়া আগৰ বিকি হৈ থকা নাই। বিজনেছত তোৰ দৰে কাম কৰিব নোৱাৰিব পাৰোঁ, কিন্তু মই মোৰ বেষ্ট দিম। মই কোম্পানীক কেতিয়াও প্ৰব্লেমত পৰিবলৈ নিদিওঁ। আম্ব, মই সেইটোকে বিচাৰিছিলোঁ। আচ্ছা দেউতা, আমি নহ'লে কাইলৈ ইভিনিং গুচি যাওঁ? তোমালোকে যি ভাল দেখা। ময়ো যাম দাদাহঁতৰ লগত। কি কৈ আছ তই? ক'লৈ যাওঁ? দাদাহঁতৰ লগত যাম। সঁচাকৈ তই মূৰ্খ দেই, ক'ত কেতিয়া কি কথা ক'ব লাগে একো নাজানো ন? কথাটো সুধিছোহে, ইমান জেক জেকাবলৈ কি হ'ল? দাদাহঁত ক'ত যায় তই জানো? নেজানো। হনিমুনলৈ যায়, যাবি তই? হানিমুন? অ' বিকিদা, এইটো আকৌ কেনেকুৱা মুন? সেইডাল কাঠত। কথাটো সুধিছোহে, কাঠ বুলি ক'বলৈ আহে। আইতা থকা হ'লে আইতাকে সুধিলো হয়, হনিমুন মানে কি? বিকি, বিকি, তই নুঠ নেকি? মইহে শুই আছো। দাদা, এই বিকি বাথৰুমত। তই ইয়াত শুলিহি যে? এই মাত্ৰহে আহিছো। মোৰ ৰুমৰ গোটেই পৰ্দা সোপা লক্ষীয়ে খুলি লৈ গ'ল। ৰ'দটো আহি চিধাই চকুত, সেইকাৰণে ইয়াত অলপ আহি শুইছোহি। যাচোন যা, চাহ একাপ লৈ আহ, টোপনিটো ভাঙক। মুখ নোধোৱাকৈ মানুহে চাহ খায়? ধনী মানুহে বেটি মুখ নোধোৱাকৈ খায়। যা। বৰ ধনী মানুহটো। ধনী মানুহে? মই কি এইখন ঘৰৰ মানুহ নহয় নেকি? হয়। দাদা, তই এটা কাম নকৰ কিয়? কি কাম? তইও আমাৰ কোম্পানীতে নালাগ কিয়? বিকিৰ লগতে যা, কৃষ্ণও কোম্পানীলৈ যাব, কাম কৰি ভাল পাবি। মা, দাদা অলপ দিন পিছতহে যাব। কিয়? বৰ্তাই দাদা আৰু বৌক অলপ ফুৰি আহিবলৈ কৈছে। দাদা আৰু বৌয়ে বহুত দিন মেণ্টেল ট্ৰমাত ভুগিলেতো, অলপ ৰিফ্ৰেছ হৈ আহক।
ভালেই ভাবিছে দাদাই। সাক্ষীহঁত ফুৰিবলৈ গ'লে অন্তত সাক্ষীয়ে মহাকৰ কথাটো অলপ হ'লেও পাহৰিব। ঘৰ এখনত সকলোৱে সকলো কথা ভালকৈ ভাবিলে মনটো কিবা শান্তি লাগে ন? তুমি ঠিক কৈছা মামা। মই আগতে ক'তো কোনো কামতে শান্তি পোৱা নাছিলোঁ। অনবৰতে বৰ্তা আৰু দাদাহঁতক ভুল বুজি আছিলোঁ আৰু সকলো কামেই নিগেটিভলি লৈছিলোঁ। তেতিয়া কোনে কি কষ্ট পাইছে নাজানো, কিন্তু মই নিজে বিৰাট অশান্তি পাইছিলোঁ। মোৰ এনেকুৱা লাগিছিল জীৱনত যেন মোৰ সমান আৰু কোনো ফেইলাৰ নায়েই। কিন্তু যেতিয়াৰ পৰা দাদাহঁতক বুজি পোৱা হ'লোঁ, সকলোৰে ভাল ভবা হ'লোঁ, তেতিয়াৰ পৰা মনটো কিবা এটা ভাল লাগি থকা হ'ল। দাদা আৰু বৌক যেতিয়া ৰাতি ৰাতি হস্পিটেলত ৰখিছিলোঁ, তেতিয়া কেতিয়াবাতো শোৱাই নহৈছিল। নুশুলেও মনটো কিবা এটা ভাল লাগি আছিল। দাদা আৰু বৌৰ কাৰণে টোপনিখন ত্যাগ কৰি নিজে বুজাব নোৱাৰা কিবা এটা সুখ অনুভৱ কৰিছিলোঁ। ঘৰখনৰ সকলোৰে ভাল হ'লেই যে ঘৰখন সুখী হয়, এতিয়াতো মই খুব ভালকৈ বুজিছোঁ মামা। ঘৰখনক এনেকৈ শান্তিৰে ৰাখিলেই হয় আৰু। অতিমাত্ৰা শান্ত বতৰ কিন্তু ধুমুহাৰ লক্ষণ। মামা কি হ'ল? তহঁতে এনেকৈ চাইছ যে? মই নৰ্মেল কথাটোহে কৈছোঁ। এই ধুমুহা যাতে নাহে আমি সকলোৱে খেয়াল ৰাখিলেই হ'ল। হা? মানে কণী পটল দি পকৰি বনাইছিল। ৰেলগাড়ীত যাওঁতে খাই যাবগে। দাদাহঁত বোলে 8টা বজাতহে যাব। গোন্ধাই নাযাব। দেউতাই কৈছে তই খাই থ, মই এতিয়া খাম। সাক্ষী, ঘৰৰ কথা মনত পৰিছে? মাহীয়ে বাৰু গোটেই জীৱনটো অকলে অকলে কেনেকৈ পাৰ কৰিব? থাকিব, লাহে লাহে সকলোবোৰ সহজ হৈ পৰিব। ইমান সহজ জানো? বছৰ বছৰ ধৰি এজন মানুহৰ লগত থাকি সকলো সুখ দুখ শ্বেয়াৰ কৰা নিজৰ মানুহজনক ইমান সহজতে পাহৰি যাবলৈ তুমি পাৰিবা মই মৰি থাকিলে? সাক্ষী, এইবোৰ কথা নক'বা, মই ভাল নাপাওঁ। মই জানো তোমাক এৰি ভালকৈ থাকিব পাৰোঁ। সেইকাৰণেইতো মৃত্যু মুখৰ পৰা আকৌ উভতি আহিছোঁ। চোৱাচোন, তুমি মই মৰাৰ কথা কোৱাৰ লগে লগে কেনেকুৱা কৰিছা। আৰু মহাটো ঢুকায়ে থাকিল, মাহী কেনেকৈ থাকিব? তৃষ্ণা বেংগলোৰলৈ গুচি গ'ল। মাহী আৰু ৰিম্পীয়ে চাগে মহাক মনত পেলাই পেলাই সদায় কান্দি থাকোঁতেই দিনটো যাব। মই কালি গৈয়ে গম পাইছোঁ। এটা কাম কৰোঁ, মাহী আৰু ৰিম্পীক আমাৰ ইয়ালৈ লৈ আনো। মানে মই কথাটো ভাবিছোঁহে। তুমি এবাৰ দেউতাক সুধি চাবাচোন। যদি দেউতাই নালাগে বুলি কয়, নালাগে। কি যে কথাবিলাক কোৱা? দেউতাই নালাগে বুলি কিয় ক'ব? চোৱা, তুমিতো ভাল কথাটোকে ভাবিছা। ৰিম্পী আৰু মাহীকো ইয়ালৈকে লৈ আনো। আৰু মহাৰ যিটো কোম্পানী, সেইটো দেউতাই চম্ভালি দিব পাৰে। পিছত যেতিয়া লাহে লাহে মাহীয়ে কথাবোৰ বুজিব, তেতিয়া মাহীয়ে নিজে হেণ্ডেল কৰিব পাৰিব। মই মাহীক এটা ফোন কৰোঁ। নালাগে, এতিয়া ফোন কৰিব নালাগে। মাহীহঁত অহাৰ পিছত আমি ইয়াত নাথাকিলে মাহীহঁতে বেয়া পাব পাৰে। আমি আকৌ ইয়াত কিয় নাথাকিম? দেউতাই আমাক ফুৰিবলৈ পঠিয়াইছে। আজি আবেলি যোৱা কথা, কিন্তু আজি তৎকালত টিকেট নাই। কাইলৈ যাম। মই কলৈকো নাযাওঁ। চোৱা সাক্ষী, মানুহৰ জীৱনত আপছ এণ্ড ডাউন থাকেই, আৰু এইটো কথা মোতকৈ বেছি ভালকৈ তুমি জানা। কোনোবা এজন নোহোৱা হ'লে মানুহৰ জীৱনটো ৰৈ যাব নোৱাৰে, সময় ৰৈ যাব নোৱাৰে। সময়ৰ লগত চলাটোৱেই জীৱন। মোৰ কলৈকো ফুৰিবলৈ যাব মন নাই। চোৱা সাক্ষী, মন নাথাকিলে মই দেউতাক যাম বুলি ক'লোঁ। এই 7 মাহে মোৰ খোৱা বোৱাৰ কোনো ঠিক ঠাক নাছিল। কি কৰি আছিলোঁ মই নিজে জনা নাছিলোঁ। মোৰ বাবে নহয়, আমাৰ বাবে। আমাৰ মাজত তোমাৰ মোৰ একো নাই।
সকলোবোৰ আমাৰ, সুখো আমাৰ, দুখো আমাৰ। আৰু তুমি যদি এনেকৈ মনটো বেয়া কৰি থাকা, মাহীহঁত জানো ইয়ালৈ আহি কিবা লাভ হ'ব? আমাৰ ঘৰত থাকিবলৈ আহি আগৰ কোনো কথাই মনত পেলাবলৈ নিদিবা। আৰু তাৰ কাৰণে তোমাৰ মনটো ৰিফ্ৰেছ হোৱাৰ খুব দৰকাৰ। এটা বেলেগ পৰিৱেশ পালে কথাবোৰ নতুনকৈ ভাবিব পাৰিবা। আৰু মাহীহঁত আহি তোমাক এইটো ৰূপত দেখা পালে মহক মনত পেলাব। সেইটো বুজি পাইছানে তুমি? কাইলৈ যাব লাগিব। কিন্তু ট্ৰেইনত যাব লাগিব। হ'ব, মোৰ ফ্লাইটত এনেও ভয় লাগে। কাকতি মই কৰিছো, চৰণতে ধৰিছো, পাপী অন্ধই ভিক্ষা মাগিছো, থাকিলে লক্ষী? দিব মোক, নেথাকিলে নেলাগে। লক্ষী, কি ইমান চিন্তা কৰি কৰি গান গাই আছ? নাই এনে, আপোনাক কিবা লাগে? নালাগে ৰ, মায়ে ফোন কৰিছিল, তোৰ খবৰ লৈছে। আইতা ভালে আছেনে? ভালে আছে, তাকে ক'বলৈ আহিছোঁ। অ দেউতা, কি হ'ল? মাথাটোৱে কিবা কাম কৰা নাই। কাৰ? তোৰ? কোনটো মাথাই কাম কৰা নাই? এয়াই দেউতাৰো যে কথা, মানুহৰ মূৰ এটাই, সেইটোৱে খেলি মেলি লগাই থাকে। বয়স হৈছে যে, কচোন তোৰ চিন্তাটো কি? দাদাহঁতৰ ৰেলগাড়ী কেই বজাত? পুৱা 8:30 বজাত। সেইবিলাক দেখোন বেয়া হৈ যাব। কি? ৰ'ব, মই আকৌ দাদাহঁত 5টা বজাতে যাব বুলি ৰেলগাড়ীত খাবলৈ কণী দি ধুনীয়া ধুনীয়া বস্তু কেইটামান বনাইছিলোঁ। এতিয়া গোন্ধাই নাযাব? ফ্ৰিজত থৈ দিবি, ৰাতিপুৱা গৰম কৰি দি দিবি। টেষ্টিংটো থাকিব জানো? টেষ্টিংটো অৱশ্যে নাথাকিব। এটা কাম কৰিবি, তই খাই পেলাবি। ভালে কৈছে, মই এতিয়াই খাম, আপুনি খাব? মই ভাত খোৱাৰ পিছত এইবোৰ বস্তু নাখাওঁ, তই জানই দেখোন। বৰ্তা, তুমি ইয়াৰ লগত কি কথা পাতি আছা? তুমিয়ে পাতাচোন, কি ক'ব। আচ্ছা বিকি, তুমি কাইলৈ ৰাতিপুৱাই কৃষ্ণ আৰু সাক্ষী ষ্টেচনলৈ আগবঢ়াই দিবা। ঠিক আছে বৰ্তা, কিন্তু দাদাহঁতে AC কোচ পাইছেতো? পালে, এজেঞ্চি এটা ঠিক কৰি দিছে। আচ্ছা ৰ'বাচোন, তোমাৰ মায়ে পৰমাক অফিচলৈ যোৱাৰ কথা কৈছিলে, কাইলৈ ওলাব দিবা। তোমাক দুইটা যদি আমাৰ কোম্পানী চম্ভালা, তেতিয়াহ'লে মই ঘৰত বহি থাকি বিভূতি আংকুলৰ কামবোৰ ছেটেল কৰিব পাৰিম। তুমি চিন্তা নকৰিবা, মই পাৰিম বুলি নকওঁ, কিন্তু তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰিম। গুড নাইট। গুড নাইট। দেউতা, কি হ'ল? ময়ো গুড নাইট। গুড নাইট। এতিয়া কওকচোন ছাৰ, কি হ'ল? এয়াই ছাৰ বুলি কৈছে ছাৰ। এইডাল কথাটো ক। মই মানে দাদাহঁত সোনকালে যাব বুলি কণী, পটল দি পকৰি বনাইছিল, ৰেলগাড়ীত যাওঁতে খাই যাবগে। দাদাহঁত বোলে 8টা বজাতহে যাব, গোন্ধাই নাযাব? দেউতাই কৈছে তই খাই থ, মই এতিয়া খাম, আপুনি খাব? মই নাখাওঁ, তই খাই পেলা। কিন্তু তোৰ এতিয়া জানো সেই সোপা ধৰিব? নধৰিলে হ'ব, কিন্তু বহুত আছে। এইটো হেৰি খুৰীয়ে খাব নেকি? তই সুধগৈ, যদি তোৰ গালি খাবলৈ মন আছে। এয়া নোসোধো। লক্ষী, এই পানীখিনি চেঞ্জ কৰি মোৰ ৰুমত দি আহিবি। কিহৰ শব্দ লক্ষী? চোৰ আহিছে নেকি? কোন? হা? দাদা, মইতো ব্যৱসায়ৰ বিষয়ে একোৱেই নাজানো। আপুনি যদি মই সেইটো কথা ভাবিয়ে আছিলোঁ। তুমি চিন্তা নকৰিবা, বিভূতিৰ ব্যৱসায় মানে মোৰো ব্যৱসায়। দেউতা? হ'ব, ভালে ভালে আহা। হয়। খুৰী? সাক্ষী, তুমি নিজৰ কথা চিন্তা কৰিবা। যিমান পাৰা সময়খিনি কৃষ্ণৰ লগত কটোৱা, আৰু তাত থকা সময়খিনি আনন্দৰে পাৰ কৰা। ঘৰৰ কথা চিন্তা নকৰিবা, মই আছোঁ নহয়। হ'ব।
মাহী যোৱা ভালকৈ থাকিবা হৈ যোৱা কথাবোৰ চিন্তা কৰি নাথাকিবা হৈ যোৱা ঘটনাবোৰ কোনো খণ্ডন কৰিব নোৱাৰে চব ভগৱানৰ ওপৰত ন তুমি নিজৰ যতন ল'বা আৰু ৰিম্পীৰো হ'ব আমি আহোঁ দেউতা যোৱা ভালে ভালে মোলৈ কিন্তু কিবা লৈ আহিবা দাদাই আহিছোঁ। পাহৰিলেও মই আনিম বাৰু আহোঁ বিকি যা গাড়ীখন উলিয়াই দেগৈ সুৰভিব হা আহক বহকহি সুৰভিব মই এটা কথা ভাবিছোঁ আপুনি আৰু ৰিম্পী ঘৰত অকলে থকাতকৈ ইয়ালৈকে গুচি আহক সাক্ষীহঁত অহালৈকে আপোনালোকে ইয়াতে থাকক নাই বিনীতা মই ঘৰখন তেনেকৈ এৰি আহিব নোৱাৰোঁ আৰু ব্যৱসায়টোৰ কথাও আছে মই আচলতে শনিদাৰ ওচৰলৈ ব্যৱসায়টোৰ কথা পাতিবলৈহে আহিছিলোঁ কোৱাচোন দাদা মইতো ব্যৱসায়ৰ বিষয়ে একোৱেই নাজানো আপুনি যদি মই সেইটো কথা ভাবিয়ে আছিলোঁ তুমি চিন্তা নকৰিবা বিভূতিৰ ব্যৱসায় মানে মোৰো ব্যৱসায় তাৰ কোম্পানীত মই কোনো ধৰণৰ প্ৰব্লেম হ'বলৈ নিদিওঁ মই চাম আৰু মোৰ কোম্পানীৰ কামবোৰ চাবলৈ বিকিহঁত আছে কৃষ্ণও তোমালোকৰ কোম্পানীৰ বিষয়ে মোৰ লগত কথা পাতিছে তুমি নিশ্চিত থাকা তোমালোকৰ কোম্পানীৰ দায়িত্ব মই ল'ম